তো হে গাইজ আহি গেলো মই পাপু ভাই তো গাইজ আজি ভিডিঅ'টো মানে অলপমান বেলেগ টাইপৰ হ'ব কাৰণ আপোনালোকে থাম্বনেইলত টাইটেল চাই পেলাই গমেই পাইছে কেনেকুৱা ধৰণৰ ভিডিঅ' হ'ব লগা যাই আছে আৰু মানে একেদিন পুৰা প্ৰেমটো ট্ৰেণ্ডিঙত চলি আছে আজি কি বোলে হাক দে কালি কি প্ৰপ'জ দে পৰহিদিনা কি ৰ'জ দে মানে একে দেই চলি আছে আল দে বাল দে মানে 14 তাৰিখলৈকে দেই চলি আছে আৰু 14 তাৰিখে হৈছিল লাষ্ট প্ৰেমৰ শ্ৰাদ্ধ দে হোটেল দে অয়ো দে মানে গাইজ কি ক'ম মানে মাথা কাম নকৰা হৈ গৈছে এইগিলা দেখি শুনি হোৱাটছআপত ইনষ্টাত ফেচবুকত ওতে চাৰো হয় ষ্টেটাছে কি চাবা হাতত ধৰা ধৰি বাবা গাইজ আজি অলপমান তাৰে বিষয়ে অলপ কম বুলি ভাবিছোঁ তো গোটেই ভিডিঅ'টো একদম লাষ্টলৈ চাব কিবা ভুল চলিলে ক্ষমা কৰি দিব মানে কি জানছি না গাইজ এগিলাখান হৈছে চাপৰিৰ কাম কাৰণ চাওক প্ৰেমৰ কোনো ধৰণৰ বিশেষ দিন নাথাকে প্ৰেমটো সদায় বিশেষ প্ৰেমটো সদায় মানে কি চিৰযুগমীয়া আচলতে প্ৰেমৰ সংজ্ঞা দিয়াটো খুবেই কঠিন আৰু এই সংজ্ঞাবিহীন প্ৰেমক যদি কোনোবাই শ্ৰাদ্ধক লৈ পৰিণত কৰে তাৰ নিচিনা চাপৰি তাৰ নিচিনা অধম এই পৃথিৱীত নাই বুলি মই ভাবোঁ গাইজ আৰু এতিয়া হয়তো ক'ব পাৰে কোনোবা বাবু মাইনে হয়তো ক'ব পাৰে যি তই কি এগিলা ভিডিঅ' বনাই আছা কি ভাল ভিডিঅ' বনাইছা হা এগিলাটো আমি কৰা নাই জাষ্ট প্ৰেমতেই বৈছোঁ আৰু যোনে কৈ নাই সেন কি সেন হৈছে প্ৰ'মেক্স লেভেলৰ প্ৰেম কৰিছে সেন্দে আৰু মানে নকওঁ আৰু লাজ লগা কাৰবাৰ সেন্দে আৰু প্ৰ'মেক্স লেভেলৰ প্ৰেম সেন্দৰ নকওঁ দে দণ্ডকাৰ হা কলি বেয়া হয় কিন্তু কথাখানি অপ্ৰিয় হ'লেও সত্য আৰু গাইজ যোনে ছিংগেল আছে না সিহঁতক মানে মই চেলুট দিছোঁ 6-7টা চেলুট মাৰি দিছোঁ সিহঁতক কাৰণ তহঁতৰ একেটা দিনত বহুত পইচা বাচিছে মানে বহুত মানে সেইখিনি পইচা দিয়ে ঘৰত তাক লাগা হ'লে 7টা ইকে আনি পেলাই লেট্ৰিনটো বান্ধ যদি লেট্ৰিন চেট্ৰিন নাই বহুত পইচা কমছি দেই একেদিনত তহঁতৰ গতিকে চেলুট তহঁতক ময়ো ছিংগেল গতিকে চেলুট দিছোঁ দিছ ইজ ছিংগেল ইজ দ্য বেষ্ট লাইফ অফ ইণ্ডিয়া নিদ পলাই গেল বাবা কি তই ছাগাল দৰৰ দিবি আছিলি নেকি মই যে অলপ প্ৰেমৰ ভিডিঅ' বনাই আছোঁ আজি প্ৰেমৰ মা নহয় সপ্তাহ এইটো মানে কি ভাল লাগিলে কি কৰি থাকে হা কিনো এইগিলা তই ক'ব তই কিবা অলপ মন্তব্য দিছোঁ সেইখিনি ওপৰত মানে বেলেগ ইমান নাজনো ভাই আমাৰ যিহেতু এইগিলা নাই আমি ছিংগেল মানুহ আমাৰ এইগিলা একো নাই আমি এতিয়া সেইখান্তি পইচা দি কিবা এটা কৰিব পাৰিম মানে এইটো সপ্তাহটোৰ ক'ব গ'লে মোটামুটি 5,000 টকাৰ লছ সেইখানি পইচা আমাৰ বাচি গৈছে না সেইখানি দি কিবা হ'লেতো কৰিব পাৰিম আমি মোৰ মনৰ কথাখিনি ক'লোঁ আৰু ইয়াৰ মনৰ কথাখিনি কৈছে নাহবা তই য়েছ হয়নে নহয় এটা কিন্তু কোনো স্বাৰ্থ লুকে নাই দেই যে আমাৰ ছিংগেল আছোঁ সেই বুলি আমি কৈছোঁ সেইটো কথা নহয় মানে মনৰ কথাখিনি কৈছোঁ দা লগা নাই তো এটা কথা মই ভালকৈ জানো হোটেল আৰু কেবিনৰ প্ৰেমগিলা বেছি দিন জীয়াই নাথাকে হয়নে নহয় হয়নে আপোনালোকে নৰ্মেল প্ৰেম কৰি যাওক প্ৰেমৰ শ্ৰাদ্ধ নাপাতি পেলাই প্ৰেম কৰক একদম নেচাৰেল প্ৰেমটো কৰক সেইটো প্ৰেম চিৰযুগমীয়া হৈ থাকিব আৰু যোৱা পৰহি মানে নলবাৰীৰে আমাৰ এখন ৰিজৰ্ট বহুত পুৰণি ৰিজৰ্ট মানে বহুত কেইবছৰ হৈছে তো তাকে পংকজ এটি গৈছিলে পংকজ ভাই এটি গৈছিলোঁ আৰু এটা ভিডিঅ' বনাইছিলোঁ সৰুকৈ তো সেই ভিডিঅ'খিনি চাই লওক মানে অতি কম দামত ৰুম বা খাদ্য খানাও বহুত ধুনীয়া তো অতি কম দামতে গোটেইখিনি পায় তো ফেমিলি লৈ যাব পাৰে ধুনীয়াকৈ তো সেই ভিডিঅ'খিনি চাই লওক বলক আৰু গাইজ এইফালে মই বিডি ৰিজৰ্ট আৰু আপোনালোকে জানেই যদি আছি তো বিডি ৰিজৰ্ট এখন নাম থকা এখন ৰিজৰ্ট আৰু খুব ধুনীয়া এখন ৰিজৰ্ট আমাৰ নলবাৰীৰ চামতা লাইনত আছে সকলোৱে জানে আৰু যদি অহা নাই তেতিয়াহ'লে একবাৰ ভিজিট কৰি চাব খুব ধুনীয়া এখন ৰিজৰ্ট মই আজি ৰাতিৰ পৰিৱেশটো কেনেকুৱা কি দেখাবলৈ চেষ্টা কৰিম আৰু এইফালে মোৰ লগত আছে পংকজ ভাই আপোনালোক বিচাৰি আছিল পংকজ ভাই তুমি বোলে এইখন প্ৰমোশ্যন মাৰিবা আজি প্ৰমোশ্যন মানে প্ৰমোশ্যন হিচাপতো প্ৰমোশ্যন বুলিও ধৰিব পাৰে কিন্তু তাৰ মানে কথাটো হ'ল কি বিডি ৰিজৰ্টৰ মালিকে আগতে মই বিডি ৰিজৰ্টত যেতিয়া চিকিউৰিটি কৰিছিলোঁ তেতিয়া মই এটা ব্লগ বনাইছিলোঁ সেই ব্লগটোৰ জৰিয়তে তাৰমানে মোৰ নাম্বাৰটো তাত দিয়া আহিছিল এই নাম্বাৰটো দি থকা অৱস্থাত তাৰমানে ইমান মোৰ তাৰমানে ফোন আহি থাকে ডাঙৰ ইউটিউবাৰ হৈ গ'লি কি আছে বোলে চাওক বিডি ৰিজৰ্ট খুব ধুনীয়া এটা লাইটিঙৰ চাওক বা চাওক লাইটিঙৰ এই একদম তাকে লাগি আছে ৰিজৰ্টখন মই দেখাই আছোঁ মানে যিমান পাৰোঁ দেখাই আছোঁ আপোনালোকে চাই থাকক ভিতৰত যাই লওক এতিয়া আৰু এফালে এণ্ট্ৰি কৰি লওক বঢ়িয়াকৈ অপেন বুলি দেখাই আছে আৰু এফালে চাওক চিৰিয়াখানা টাইপৰ বনাই দিছিলে মানে গড় তাৰপিছত এনেকৈ হাতী চব আছে আৰু এফালে বুদ্ধদেৱ আছে ধুনীয়াকৈ মানে সজাই থোৱা আছে আৰু এইখন হৈছে দাদাই মানে মালিকে চলোৱা আছে পুৰণি স্কুটাৰ আৰু এফালে নাচনী ধুনীয়াকৈ সজাই থোৱা আছে মানে পৰিৱেশটো সঁচাকৈ বহুত ভাল লাগে ৰাতিৰ পৰিৱেশটো দিনতো ভাল লাগে কিন্তু ৰাতি বেছি ভাল লাগিছে মোৰ আহি পেলাই তো চাই লওক গোটেইখিনি দেখাই আছোঁ ৰ'ব আৰু এইফালে ধুনীয়াকৈ সজাই থোৱা আছে বাহিৰতো খানা খাব পাৰে ভিতৰতো খানা খাব পাৰে চব দেখাম এইটো যে দেখাব কাৰণে চেষ্টা কৰিম চাই দিব আপোনালোকে আৰু ধুনীয়াকৈ সজাই থোৱা আছে আৰু এফালে চাওক ভূপেনদাৰ ফটো আৰ্ট কৰিছে মানুহে মানুহৰ বাবে আৰু এইফালে ধুনীয়াকৈ চবখিনি সজাই থোৱা আছে তাৰপিছত বহুত ভাল লাগিল আৰু দেশতকৈ মোমাই ডাঙৰ নহয় য়েছ দেশতকৈ মোমাই ডাঙৰ নহয় মায়াবিনী জুবিন দা ইজ দিছ ইজ লাভ অফ দা ইয়াৰ জুবিন দা লাভ ইউ তাৰপিছত এইফালে যে আপোনাৰ কলাগুৰি বিষ্ণুমহা গুৰু কি পৰজনমৰ শুভ লগনত য়েছ পৰজনমৰ শুভ লগনত খুব ভাল লাগিল আৰু এইফালে কি ধুনীয়াকৈ ডিজাইন কৰিছে চাওক আৰু এই চাওক এইটো মানে গাছৰ মূৰা দক
মানে অৰিজিনেল নহয় অৰিজিনেল বুলি ভাবছি দি ভুল হৈছে এইটো ডুপ্লিকেট আছে আৰু এইবিলাক সব কেবিন মানে যিমান দূৰ লাগি যায় সব কেবিন এগলা দাম চামখানে কৈ আছো আৰু এইটো হৈছে এটা বেলেগ পাৰ্ট এইটো পাৰ্টত মানে শুধোৱা কেবিন যি কেবিন লাগে তাকে পাব মানে এচি লাগে নন এচি লাগে বা নৰ্মেল কেবিন লাগে মানে গোটেইখিনি হ'ব বহুতে কম ৰেট মই ৰেটখিনি গোটেইখিনি কৈ আছোঁ পংকজৰ মুখেদি আপোনালোকক জানিব পাৰিব মানে সি আগতে এটা কাম কৰিছিল না সি ভালকৈ জানিব মই দেখাই আছোঁ গোটেইখিনি আৰু এতিয়া পুনৰ এইটো চাইডক লাগি আহিছোঁ মানে মেইন চাইডটোক লাগি এইটো চাইডে মানে ৰুম মানে কি ৰুম লাগে আপোনাক কেনেকুৱা ৰুম লাগে সব পাব আৰু এই ৰুমটোৰ ৰেটটো শুনি আপোনালোকে আচৰিত হ'ব মানে 24 ঘণ্টাৰ কাৰণে ইয়াতে 1500 টকা মানে GST ধৰি এগলাখান 1600 টকা পেইড কৰিলে হ'ল 24 ঘণ্টাৰ কাৰণে আৰু ফুল ফেচিলিটি থকা ৰুম একদম মানে প্ৰিমিয়াম লেভেলৰ ৰুম আৰু ইয়াত কি দামী ৰুমো আছে মানে যেনেকুৱা লাগে সেনেকুৱা মানে পাব বহুত কম ৰেটত আৰু এইফালে চাওক খোৱাব তো আপোনালোকক দেখালোৱে দেখিলে আপোনালোকে কেবিন দেখালোঁ আৰু এইফালে ৰুম দেখালোঁ আপোনালোকক ৰুমৰ প্ৰাইচবিলাক খুবেই কম প্ৰাইচ চাওক বাপৰে বাপ তাৰি বাঢ়ি গৈছে ইয়াৰ তো ৰুমৰ প্ৰাইচবিলাক মানে বহুত বেছি কম মানে 24 ঘণ্টাৰ কাৰণে 1500 1600 সেনেকি আৰু তাৰ ওপৰতো আছে কিন্তু একদম মানে নৰ্মেল সেনেকি নৰ্মেল দেখাই পেলাক নৰ্মেল এন নাপায় প্ৰিমিয়াম লেভেলৰ পংকজ এই কৈ দিওঁ ভিডিঅ' কথাখিনি কৈ দিয়াচোন তুমি যিহেতু এটা আছিলা ৰুমৰ প্ৰাইচ ৰুমৰ প্ৰাইচ আমি এতিয়া দেখালোঁ যে ৰুমৰ সেই ৰুমৰ প্ৰাইচ হ'ল 1500 টকা আচ্ছা মানে GST পেড লগাই 1600 টকা হৈ যায় 1600 টকা আৰু কেবিনৰ চাৰ্জটো যিটো আমি নৰ্মেল কেবিন দেখালোঁ বাহৰ সেইটো হ'ল 1 আৱাৰ্ছ 250 সেইটোত তাৰমানে কেনেকুৱা চিষ্টেম মানে যদি 500 বিল হয় আৰু 500 বিল যদি আপ হয় তেনেহ'লে সেই 250 টো মাইনাছ হৈ যাব মানে কি 500 তে হৈ যাব মানে কেবিনটো তাৰমানে ফ্ৰী হৈ যাব 500 টো খানা খালাক ধৰা তেতিয়া কেবিনৰ চাৰ্জটো ফ্ৰী আৰু যিটো মানে ৰুম আছে ইয়াতে কাপলছ আহিব পাৰে আৰু ৰুম আহিবতো পাৰে কাপলছ কিন্তু হেৰি ৰুম গিলা সেনেকুৱা ৰুম পাব না তাত কি ওপৰ লেভেলৰ ৰুম আছে ওপৰ লেভেল আছে বেলকনি আছে আৰু তাতকে তাৰমানে বহুত আৰু এচি আছে কিন্তু এচি মানে নন এচি এটা ৰুমতো নাই সব এচি তাৰমানে এচি ৰুম পাব 1500 টকাতে তাৰমানে GST বেদে এতিয়া 1600 টকা আৰু এফালেও কেবিন আছে ইয়াৰ প্ৰাইচটো মই একেলগে কৈ দিওঁ ইয়াত এচি কেবিন আছে সেইটো 400 লয় আৰু নন এচি যিটো আছে সেইটো 300 লয় মানে 1 ঘণ্টাৰ কাৰণে আৰু সেইকেইটা তাৰমানে অলপমান বেছি ভাল মানে আবুৰ ইও কেছৰাই কথা ক'ত কেনেকৈ ক'ব লাগে নাজানে সচ্চৰৰ নিচিনা তো আপোনালোকে গমেই পালাক তো কি ধুনীয়া ৰুম মানে কি কম গাইজ থাকো লাগি যায় কৈছোঁ না মানে 1600 টকাত বা 1500 টকাত চিকি ভাল ৰুম আৰু ক'ত পাবি গাইজ পাপু সকলোৱে পাপু ভাই আহি যাব মই মানে বেছি বাইক ডাবিঙে কৰি আছোঁ কাৰণ ডাবিং কৰিলে অলপ চাউণ্ডটো ভাল হয় আৰু গাইজ মানে কথাখিনি জানি বুজি ডাবিং কৰি ল'ব পাৰি ধুনীয়াকৈ তো আৰু মিউজিকো চলি আছে বহুত ধুনীয়া মিউজিক চলি আছে গতিকে মিউজিকত কপিৰাইট কৰিব পাৰে না সেইকাৰণে অলপ ডাবিংটো বেছিকৈ আৰু গমেই পালা আপোনালোকে এইটো চাইডে যিবিলাক কেবিন আছে মানে অলপ প্ৰিমিয়াম লেভেলৰ কেবিন সেইকেইটাত মানে যোনকেইটাত নন এচি নাই সেইকেইটাত মানে 300 1 ঘণ্টাৰ কাৰণে আৰু যিকেইটাত এচি আছে সেইকেইটা আছে 400 আৰু এইটো এটা মানে এচি নাথাকা কেবিন তো বহুতেই দাম কম মানে এটা ভেজ নন ভেজ গোটেইখিনি পায় তো অৰ্ডাৰ কৰিলে হ'ল দি যাব আৰু 1 ঘণ্টাত মানে যদি আপোনাৰ এচি কেবিন নলয় তেতিয়াহ'লে 300 টকা আৰু যদি এচি লাগে তেতিয়াহ'লে 400 আৰু যদি অলপমান কম দামী লাগে তেতিয়াহ'লে 200 এইফালে আছে 200 আৰু এইটো হ'ল এচি কেবিন এইটো ৰেট 1 ঘণ্টাত 400 টকা বহুতেই দাম কম আৰু চাওকচোন কি সুন্দৰ চাফা মানে বহুত এটা মলমলীয়া গোন্ধ আৰু এফালে চাওক এফালে আছে 200 টকা কেবিন তো এটাও পাৰ ঘণ্টাত 200কে তো দেখালো আপোনালোক যিমান পাৰোঁ আৰু এতিয়া কিবা খাই লওঁ নেকি পংকজ ভাই বিৰাট ভোক লাগছি মোৰ কিবা এটা খাই লওঁ এনাই নহয় পইচা দিব লাগিব তো খোৱাব পাৰে মোক নহয় মানে কিন্তু খুবেই ভাল লাগিছে পৰিৱেশটো খুবেই ধুনীয়া ন কিবা মানে ৰিজৰ্টখনৰ কিবা মানে লাইটিঙৰ পৰা হেৰি পৰা তাৰমানে দিনতকৈ ৰাতি বেছি ভাল লাগে সেইকাৰণে বহুত বেছি ভাল লাগে আৰু বহুত ভাল লাগিছে এতিয়া বাকী যি নহওক আমি আগত আৰু এফালে হৈছে ৰেষ্টুৰেণ্ট এৰিয়া বঢ়িয়া গণেশ বাবা বহি আছে আৰু এইটো চাইডে কনফাৰেঞ্চ হল আছে আৰু এইটো চাইডে এইখিনিত মানে ৰিচিপশ্যন এৰিয়া তো এইটো চাইডে আমাৰ ৰেষ্টুৰেণ্ট এৰিয়া ভিতৰত যাওঁ কিবা খাওঁ ৰ'ব আৰু বঢ়িয়াকৈ বিৰিয়ানী খাই ল'লোঁ পংকজ কেনেকুৱা আজি এই খাবলৈ লাগিল এই ৰবা নাচনী এই নালিবা নেকি কৈ যাব বিৰিয়ানী কেনে আছে কৈ দিয়া বিৰিয়ানীটো একদম ফাৰ্ষ্ট ক্লাছ আৰু মানে গাইজ খানাৰ কোৱালিটি আছে দেই বঢ়িয়া লাগছে সঁচাকৈ কৈছোঁ আৰু বহুত কম ৰেট
মানে এক প্লেট সেইখানটি ল'বই 250 টকা লৈছে কিন্তু 2 পিচ লেগ পিচ দিছি আৰু এটা ডিমিয়া দিছি পিয়াজ দিছি গোল নেমু দিছি আচাৰ দিছি আৰু পেটটো পুৰা একদম নতৰা হৈ গৈছে দক গাইজ দুইজনে খাইছো এক প্লেট বিৰিয়ানী তো আইব আপোনালোকে এড্ৰেছটো কৈ দিয়া একবাৰ এড্ৰেছটো আপোনালোকক কৈ দিম সামতা ৰোড পৰে মিলন চক বুঢ়া বুঢ়ী চক মিলন চক বুঢ়া বুঢ়ী চক তাতে আপোনালোকে পাই যাব খাজাৰা শিৱ মন্দিৰ যি আছে গাইজ চবে চিনিয়ে পায় নলবাৰী খাজাৰা শিৱ মন্দিৰ সেই নলবাৰী খাজাৰা শিৱ মন্দিৰটো পাৰ হৈ আহি কিনে 2 কিলোমিটাৰ মান আহিলে কিনে আপোনালোকে লেফ্ট সাইডতে পাই যাব বিডি ৰিজৰ্ট আহক গাইজ আৰু মোৰ নাম কৈ দিব আৰু পাপু ভাইৰ নাম কৈ দিব মোৰ নামটো ইয়াতে বেছিকৈ জানে পংকজ ভাই বুলি কৈ দিব আপোনালোকে বহুত কম দামত তাৰমানে পাই যাব 5 টকা হ'লেও কমত পাব আজি ভিডিঅ'টো এইখিনি যদি ভিডিঅ'টো ভাল পালে যেনে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব বটন কৰি দিওঁ এইফালে মই ভিডিঅ' চাই আছোঁ ডক বাই বাই